টমাছ ডিব্ৰুগড়তো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। নিশ্চয় পাপৰি ডিব্ৰুগড়তো এতিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা পোৱা গৈছে আৰু বৰ্তমান মই ডিব্ৰুগড় ফুলবাগান অঞ্চলত উপস্থিত আছোঁ আৰু এই অঞ্চলটোত সাধাৰণতে বিভিন্ন স্থানলৈ যাবলৈ বাছসমূহ আহি ৰয়হি, গতিকে আজি কিন্তু এখনো বাছ ইয়াৰ পৰা অহা যোৱা কৰা নাই আৰু লগতে যিসমূহ উইংগাৰ ট্ৰেভেলাৰ সেই উইংগাৰ ট্ৰেভেলাৰসমূহ এই ৰুটে অহা যোৱা কৰে, কিন্তু আজি দেখা পোৱা গৈছে সম্পূৰ্ণ ৰাজপথ খালী হৈ আছে। ইয়াত এখনো বাছ চলা নাই, এখনো উইংগাৰ এখনো ট্ৰেভেলাৰ চলা নাই, যাৰ ফলত এতিয়া যাত্ৰীসকলে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। কাৰণ ডিব্ৰুগড়লৈ বিভিন্ন ঠাইৰ পৰা উজনিসহ বিভিন্ন ঠাইৰ পৰা প্ৰায় 10,000তকৈ অধিক লোক কেৱল চিকিৎসাৰ বাবে আহে আৰু আন বিভিন্ন কামতো আহে। সেইসকল লোক কিন্তু আজি ডিব্ৰুগড়লৈ আহিব পৰা নাই আৰু যিসমূহ ইয়াত ডিব্ৰুগড় চহৰৰ মাজত প্ৰায় 4,000 মান যি তিনিচকীয়া সৰু সৰু বাহন চলে, সেই বাহনসমূহ আজি যথেষ্ট হেৰেঙা, প্ৰায় কেইখনমানহে চলা দেখা পোৱা গৈছে। গতিকে এই মুহূৰ্তত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে বুলি ক'ব পাৰি। আমি কিছু ইয়াত ট্ৰেড ইউনিয়নৰ যিহেতু ব্যক্তি উপস্থিত আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ আৰু আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি বন্ধৰ আপোনালোক দেখিছোঁ যে সৰ্বাত্মক প্ৰভাৱ পৰিছে, এখনো বাছ আদি চলা নাই, আপোনালোকেও যথেষ্ট দাবী আছে, কি ক'ব? আমাৰ দাবীটো ক'বলগীয়া আমাৰ দাবীটো আমি অতীত দিনৰ পৰা আমি যুদ্ধ কৰি মেলি আহিছোঁ, কিন্তু আজিলৈকে আমাক চৰকাৰে দৃষ্টি চকুৰে নাই চোৱা। কিন্তু সৰ্বপ্ৰথম একটা কথা আমি ক'বলৈ যাওঁ যে চৰকাৰক আজি চিন্তা কৰি চাওক, আপুনিও জানে, সকলো ৰাইজে জানে, ড্ৰাইভাৰ নহ'লে একোৱেই নহ'ব। আজি খাদ্য সামগ্ৰীৰ পৰা লৈ কেনে আপোনাৰ যিকোনো বস্তু যিটো সামগ্ৰী বা পাব্লিক ফৌজ বা চৰকাৰ বনোৱা লাগে, ড্ৰাইভাৰ নহ'লে একো নহয়, ড্ৰাইভাৰ নহ'লে কোনো ক'তো যাব নোৱাৰে। কিন্তু প্ৰথমতে ড্ৰাইভাৰক আৰ্থিক সাহাৰ্য দিব লাগিছিলে আৰু ড্ৰাইভাৰক আপুনি পুৰস্কাৰ দিব লাগিছিলে। আজি ড্ৰাইভাৰক যদি পুৰস্কাৰ দিয়েহেঁতেন আজি ড্ৰাইভাৰে আপোনাৰ যিটো আজি সমস্যা আছিল সেই সমস্যাটো নপৰিলেহেঁতেন। আজি ড্ৰাইভাৰে নেগলেক্ট হোৱাৰ কাৰণে আজি ড্ৰাইভাৰে চৰমসীমাত থাকি কেনে আজি ড্ৰাইভাৰৰ মনত দুখ লাগি কেনে আজি এইটো প্ৰতিবাদত আহিবলগীয়া হৈছে। আৰু এটা আমাৰ ওপৰত এটা আৰু তাৰ ওপৰত এটা ডাঙৰ কথা, এটা ক'লা আইন আমাৰ ওপৰত জাপি দিছে আৰু এটা আমাৰ ওপৰত ক'লা আইন জাপি দিছে। ক'লা আইন জাপি দিয়া কাৰণ হ'ল এটাই, ক'লা আইন জাপি দিয়া আছে। আইনটো মানে এটা কথা হ'ল বোলে ড্ৰাইভাৰ যদি এক্সিডেণ্ট কৰে, মানুহ ডেথ হয়, বোলে 10 বছৰ জেল, 7 লাখ টকা জৰিমনা। সেইটো এতিয়া স্থগিত আছে। সেইটো যদি বাতিল কৰে আমাৰ কাৰণে বহুত ভাল হ'ব। আৰু যদি নহয়, এতিয়া ধৰক আপুনি চিন্তা কৰি চাওক। আৰু এতিয়া ধৰক আমাৰ ডিব্ৰুগড় সমস্যাত মানে এতিয়া ধৰক মানে ডিব্ৰুগড়ত এটা আইনে এতিয়া য'তে ত'তে ফটো মাৰে, কিন্তু আমাৰ ডিব্ৰুগড় সমস্যা 80% ঠিকে আছে। কিন্তু কথা হ'ল কি, আজি আমাৰ তিনিচুকীয়া আপুনি যাবই নোৱাৰে। আপুনি তিনিচুকীয়াত আপুনি গাড়ী লৈ কেনে যাবই নোৱাৰে। ক'ৰবাত যদি খন্তেক যদি আপুনি 1 ছেকেণ্ড ব্ৰেক মাৰি দিয়ে, পাছফালৰ পৰা ফটো মাৰি আপুনি 10,000 15,000 এখন গাড়ী 2 লাখ 2.5 লাখ টকা লাগে ফাইন আছে। সেই মালিকজনে কি কৰিব কওক? এখন গাড়ী এতিয়া কামাখ্যা বুলি আছে, মা কামাখ্যা অলৰেডি এতিয়া বকুল বাইপাছৰ তলত সেই মানে বন্ধে কৰি দিলে, পেলাই দিলে, মানে সেই চলাবই নোৱাৰিলে গাড়ী, অলৰেডি বেংকাত টানিও লৈ গৈছে। অৰ্থাৎ আপোনালোকৰ যথেষ্ট সমস্যা আছে, যাৰ বাবে আজি আপোনালোকে এই বন্ধ আপোনালোকে সমৰ্থন কৰিছে। একাংশ যিহেতু যাত্ৰী আমাৰ লগত আছে, যিসকলে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হৈছে, আপুনি ক'লে যাব? এই মেডিকেল আগত আছে, আই মেডিকেল চকুৰ কাৰণে আহিবলৈ চাগে বৰ দিগদাৰ হৈছে, আজি গাড়ী মটৰ নাই। কি কৰিব, আহিছিলোঁ ট্ৰেইনত আহিলোঁ। ক'ৰ পৰা আহিছে আপুনি? টিংৰাই পৰা এজন ব্যক্তি আহিছে চিকিৎসাৰ কাৰণে আৰু তেখেতে যথেষ্ট অসুবিধাত পৰিব। আন যাত্ৰী আছে, আপুনি ক'লে যাব? মই যাম যোৰহাটৰ পৰা মোৰ ঘৰ আকৌ 15 কিলোমিটাৰ, যোৰহাটৰ পৰা মৌবন্ধা বুলি কয়। মই চাউল ঘৰত থাকোঁৱে বিজনেছ কৰি। মই কালি ৰাতিয়ে যোৱা কথা, আকৌ মোৰ যোৰহাটৰ পৰা আকৌ গোলাঘাটত এটা কাম আছিলে। মই নিজৰ ঘৰত বাইকখন ধৰিলোঁ, মই বোলো গোলাঘাটলৈ আজি যাম, সেইকাৰণে অসুবিধাত পৰি গ'লোঁ। বন্ধটো কিহৰ কাৰণে দিলে, কেলৈ বন্ধ দিলে, একো বুজিয়ে নাপালোঁ। মানে এতিয়া আপুনি কিমান দেৰি ৰখিবলগীয়া হৈছে? বাছটো এখনো চলা নাই? এতিয়া বাছ এখনো চলা নাই। মই ৰাতিপুৱা 7:30 আহিলোঁ, 7:30 পৰা আহি ৰৈয়ে আছোঁ, একো গাড়ীয়ে চলা নাই। কালি ৰাতি যাম বুলি ক'লোঁ, মাহঁতে ক'লে বোলে ৰাতি আহিব নালাগে, বোলে অসুবিধা হ'ব, তুমি দিনতে আহিবা। মই কিন্তু দিনত যাম বুলি ভাবিছিলোঁ, লগৰবিলাক চব গুচি গ'লগৈ। এতিয়া মই যাম বুলি ভাবিছিলোঁ, গাড়ীয়ে নাই, কি কৰিব, উপায় নাই। ঠিক আছে, আমি টমাছকো এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়ৰ পৰা। আৰু এইদৰে এতিয়া বিশেষকৈ যাত্ৰীসকলেও আজি হলঠেকত কিছু কৰিছে, কিন্তু এনেধৰণৰ 9-10 দফীয়া দাবী সম্বলিত তেওঁলোকৰ যি এই প্ৰতিবাদৰ ধাৰাকে অব্যাহত থাকিব। 24 ঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী ট্ৰেড ইউনিয়ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।